Hello everyone, welcome to my YouTube channel Ohomi Shiksha. আজি আমি গুপ্তা পিৰিয়ড ষ্টাৰ্ট কৰিম যোৱাকালি আমি মৰিয়ান পিৰিয়ড খতম কৰিছিলোঁ তাতে আমি লাষ্ট চাইছোঁ যে অশোকাই কি এচিভমেণ্টছ কৰিছিলে আৰু অশোকাৰ এডিক্স কিখিনি আছিলে সো আজি গুপ্তা পিৰিয়ডৰ ফাৰ্ষ্ট আমি চাম যে ৰাইজ অফ দি এম্পায়াৰ কেনেকৈ আৰম্ভ হৈছিলে মনত ৰাখিবা যেতিয়া মৰিয়ান পিৰিয়ড ডিক্লাইন হৈছিলে তেতিয়া কি হৈছিলে এটা ষ্ট্ৰং যেতিয়া ৰুলাৰ এটা মৰি যায় বা যেতিয়া ষ্ট্ৰং ডাইনেষ্টি বা বহুত পাৱাৰফুল ডাইনেষ্টি এটা যেতিয়া খতম হৈ যায় সো সেই জেগাটুকুৰাত বহুত ধৰণৰ ৰুলাৰ্ছে ছাইডত থকা যিখিনি ভিচিনিটিত থকা ৰুলাৰ্ছ বা দূৰৰ পৰা যিখিনি ৰুলাৰ্ছ আহে তাহাঁতি এটেক কৰে বিকজ এট ডেট টাইম কি হৈছিলে পাৱাৰফুল ৰুলাৰ্ছ নাছিলে ভেকেণ্ট আছিলে সো ইয়াতে ফাৰ্ষ্ট ৱেভ পাবা তোমালোকে ইণ্ডো গ্ৰীকছে এটেক কৰিছিলে ছেকেণ্ড আহিবা আকৌ শাকাজ আহিলে থাৰ্ড আহিছে পাৰ্থিয়ানছ ফ'ৰ্থ আহিছে কুশানছ ঠিক আছে সো ইভেঞ্চুৱেলি শ্ৰীগুপ্তা আৰম্ভ হ'ল শ্ৰীগুপ্তা আহিলে শ্ৰীগুপ্তা হি বিকেম দি ছাকচেছৰ আৰু শ্ৰীগুপ্তাই কি ষ্টাৰ্ট কৰিলে হি ফাউণ্ডেড দি গুপ্তা ডাইনেষ্টি যদি আমি হিষ্টৰিকেল ফাউণ্ডাৰৰ কথা কওঁ দেন শ্ৰীগুপ্তাই কি কৰিলে হি ৱাজ দি ফাউণ্ডাৰ অফ দি গুপ্তা ডাইনেষ্টি তাৰপিছত শ্ৰীগুপ্তাৰ পুতেক আমি কওঁ যে ছাকচেছৰ কোন আছিলে ঘটোৎকচা ঠিক আছে আৰু এই গুপ্তা পিৰিয়ডৰ পৰাই তোমালোকে গম পাবা যে দিজ ৰুলাৰ্ছ ইউজ টু টেক আপ টাইটেলছ ডিফাৰেণ্ট টাইটেলছ বা বিগ এণ্ড পম্পাছ টাইটেল ইয়াৰ পৰাই আমাৰ টাইটেলৰ যিটো যেনেকৈ মহাৰাজা ধীৰাজা পৰম ভট্টাৰাকা এইবোৰ চব ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে চ' এইটো টাইমৰ পৰা কি হৈছিলে বহুত ৰুলাৰ্ছ ইউজ দি টাইটেল কি আছে মহাৰাজা টাইটেলটো ইউজ কৰিছিলে ইয়াত কেপিটেল কি আছিলে আমাৰ পাটলিপুত্ৰ নেক্সট আমি চাম চন্দ্ৰগুপ্তা টাইম পিৰিয়ডটো চাই ল'বা হি ইজ অলছ' ন'ন এজ দি ৰিয়েল ফাউণ্ডাৰ অফ দি গুপ্তা এম্পায়াৰ এই চন্দ্ৰগুপ্তা টাইমত স্পেচিফিকলি কি ফ'ল' কৰিছিলে মেৰেজ ডিপ্ল'মেচি থ্ৰু দি ডিফাৰেণ্ট তোমাৰ জেগা বা ডিফাৰেণ্ট এৰিয়াজ ডিফাৰেণ্ট এম্পায়াৰ কেপচাৰ কৰিছিলে যেনেকৈ মেৰেজ ডিপ্ল'মেচিত চাবা হি মেৰিড কুমাৰা দেৱী ঠিক আছে কুমাৰা দেৱী কোন আছিলে চি ৱাজ আ পাৱাৰফুল প্ৰিন্সেছ অফ লিচ্ছাভি ক্লেন কুমাৰা দেৱী কিহত বহুত বেছি এক্সপাৰ্ট আছিলে পলিটিকেল এণ্ড মিলিটাৰী ষ্ট্ৰেটেজিষ্ট ঠিক আছে কুমাৰা দেৱী কথা কৈ আছোঁ চ' আল্টিমেটলি কি হ'ব এইটো গম পাইছোঁ আমি এষ্টাব্লিছ হৈ গ'ল 320 চেঞ্চুৰীত চ' এতিয়া মই তোমালোকক কৈছিলোঁ কি যি গুপ্তা পিৰিয়ডৰ যিখিনি ৰজা আছিলে সেই ৰজাবোৰে বহুত হেভি টাইটেলছ ইউজ কৰিছিলে প্ৰথম আমি চাইছিলোঁ শ্ৰীগুপ্তা আৰু ঘটোৎকচা অনলি মহাৰাজাৰ টাইটেলটো ইউজ কৰিছিলে এইটো মডেষ্ট টাইটেল বাট ইয়াৰ পৰা চাবা তোমালোকে ফাৰ্ষ্ট গুপ্তা ৰুলাৰ টু এজিউম দি ইম্পেৰিয়েল টাইটেল যিটো মহাৰাজা ধীৰাজা কিং অফ কিংছ ঠিক আছে এই চন্দ্ৰগুপ্তা ওৱানৰ টাইমতে হি ইউজ টু ইছ্যু দি গ'ল্ড ডিনাৰ্ছ মানে বেষ্ট কোৱালিটি গ'ল্ড কইনছ ইছ্যু কৰিছিলে কাৰ টাইমত চন্দ্ৰগুপ্তা ওৱানৰ টাইমত তাতকৈও বেষ্ট কোৱালিটি গ'ল্ড আমি গম পাম সমুদ্ৰগুপ্তা ইয়াৰ নেক্সট পাৰ্টটো আমি পঢ়িম বাট এতিয়া গম পাবা যে ইয়াতে গ'ল্ডৰ কোৱালিটি মানে ইম্প্ৰুভ হৈছে ঠিক আছে এতিয়া নেক্সট আহিব আমাৰ সমুদ্ৰগুপ্তা কোন আছিলে সমুদ্ৰগুপ্তা ৱাজ দ্য ছান অফ চন্দ্ৰগুপ্তা আৰু কুমাৰা দেৱী অলপ আগত আমি গম পাইছিলোঁ যে কি এই কুমাৰা দেৱী কোনে বিয়া পাতিছিলে চন্দ্ৰগুপ্তাই বিয়া পাতিছিলে আৰু চন্দ্ৰগুপ্তা আৰু কুমাৰা দেৱীৰ ছান কোন হয় আমাৰ সমুদ্ৰগুপ্তা ঠিক আছে হি ইজ অলছ' ন'ন এজ ৱাট দি নেপ'লিয়ন অফ ইণ্ডিয়া কোনে দিছিলে নেপ'লিয়ন অফ ইণ্ডিয়াৰ টাইটেলটো হিষ্টৰিয়ান V.A. স্মিথ ঠিক আছে হি ইজ অলছ' আ মিলিটাৰী এণ্ড ডিপ্ল'মেটিক জিনিয়াছ মাক যেনেকুৱা আছিলে পুতেকো তেনেকুৱা আৰু দিগ্বিজয়া হি ফ'ল' কৰিছিলে ডেট ইজ আউটৰাইট কংকুৱেষ্ট ধৰ্মা বিজয়ও ফ'ল' কৰিছে ডেট ইজ পিচফুল এনেক্সেশ্যন ঠিক আছে এইটো বাপেকে যিটো আৰম্ভ কৰিছিলে পুতেকেও সেইটো ষ্টাৰ্ট কৰিছে মাকৰ যিখিনি টেকটিক্স আছিলে পুতেকলৈ গুচি আহিছে চিমিলাৰ বস্তু ঠিক আছে এতিয়া হি অলছ' ইউজ টু পাৰফৰ্ম আশ্বমেধা ছেক্ৰিফাইচ ডেট ইজ হৰ্চ ছেক্ৰিফাইচ এতিয়া কি কৰে হৰ্চ ছেক্ৰিফাইচত কি কৰে যে ঘোঁৰাটো এৰি দিয়ে যিমানটো ঘোঁৰাটো গৈ থাকিব সেই জেগাটুকুৰা ৰজাজনৰ আণ্ডাৰত আহিব যেতিয়াই ঘোঁৰাটো ৰখাই দিলে যিজন ৰজাই সেই ৰজাজন আৰু যিটো ৰজাই ঘোঁৰাটো পঠিয়াইছিলে তেওঁলোক দুজনৰ মাজত যুদ্ধ হ'ব ঠিক আছে দিছ ইজ আশ্বমেধা ছেক্ৰিফাইচ চ' যোনে জিকি গ'ল মানে যিজন এম্পায়াৰ মানে যিটো যিজন ৰজা জিকিলে সেইজনে কি দিয়ে ৰাজাচুয়া ছেক্ৰিফাইচৰ ৰাজাচুয়া মানে পাৰ্টি হয় ঠিক আছে চ' এই ডিউৰিং দ্য টাইম অফ সমুদ্ৰগুপ্তা ইয়াতে গ্ৰেণ্ড টাইটেলছ লৈছে যেনেকৈ পৰম ভট্টাৰাকা পৰমেশ্বৰা মহাৰাজা ধীৰাজা কবিৰাজা ঠিক আছে এইকেইটা টাইটেল আছিল আৰু এইটো টাইমতে মেজৰ হিন্দু ছেক্ট মানে ফ্লাৰিছ হৈছিলে কি শেভিজিম আৰু বৈষ্ণৱিজিম ঠিক আছে এইটো আমাৰ ইম্পৰ্টেণ্ট হয় এতিয়া চোৱা নেক্সট আমি যেতিয়া সমুদ্ৰগুপ্তাৰ ওপৰত পঢ়িম সমুদ্ৰগুপ্তাৰ এই প্ৰয়াগ প্ৰশস্তি ইজ ইম্পৰ্টেণ্ট প্ৰয়াগ প্ৰশস্তি কিয় ইম্পৰ্টেণ্ট এই প্ৰয়াগ প্ৰশস্তিত লিখা আছে কোনে লিখিছিলে একচুৱেলি হৰিসেনাই লিখিছিলে আৰু ইয়াতে সমুদ্ৰগুপ্তাৰ মিলিটাৰী এক্সপিডিশ্যনছৰ ওপৰত মেনশ্যন কৰা আছে আৰু তাৰপিছত আমি পঢ়িছিলোঁ কি সমুদ্ৰগুপ্তাই যিখিনি কইনেজ ৰিলিজ কৰিছিলে সেইখিনি বেষ্ট কোৱালিটি আছিলে ইট ইজ ন'ন এজ দি ডিনাৰ্ছ আৰু এই
কইন্সত ডিফাৰেণ্ট মটিভছ আছিলে, যেনেকৈ ভিনা প্লেয়াৰ আছিলে, গৰুড এম্বলেম আছিলে আৰু হিন্দু ডেইটিজবোৰৰ ফটো আছিলে তাতে। আৰু তাৰপিছত মনত ৰাখিবা নাগাৰাৰ ষ্টাইল অফ টেম্পলছ ডেভেলপ হৈ গৈছিলে ডিউৰিং দিছ টাইম। আমি এইখিনি এনচিয়েণ্ট হিষ্ট্ৰীত পিছত পঢ়িম, এতিয়া মানে এনচিয়েণ্ট মানে আৰ্ট এণ্ড কালচাৰত পঢ়িম, আৰ্ট এণ্ড কালচাৰত এইখিনি ডিটেইলছ পিছত পঢ়িম, বাট এতিয়া ওপৰত তোমালোকে গম পোৱা যে নাগাৰা ষ্টাইল অফ টেম্পল ডেভেলপ হৈ গৈছিলে আণ্ডাৰ দ্য ৰেইন অফ সমুদ্ৰগুপ্তা। চ' আৰু এটা কথা মনত ৰাখিবা, সমুদ্ৰগুপ্তাৰ দুটা পুতেক আছিলে। সমুদ্ৰগুপ্তাৰ দুটা পুতেক আছিলে কোন? সমুদ্ৰগুপ্তাৰ পুতেক দুটা আছিলে, ইয়াতে অকণমান এইটো মিছমেচ হৈ আছে, ঠিক আছে, এইটো চাব নালাগে, মই তোমালোকক কৈ আছোঁ, ভালকৈ শুনি যাবা। সমুদ্ৰগুপ্তাৰ দুটা পুতেক আছিলে, পুতেক দুটা আছিলে, এটা আছিলে চন্দ্ৰগুপ্তা বিক্ৰমাদিত্য আৰু এটা আছিলে ৰামাগুপ্তা, ঠিক আছে, দুটা আছিলে। কোন কোন? চন্দ্ৰগুপ্তা বিক্ৰমাদিত্য আৰু ৰামাগুপ্তা। কাৰ পুতেক আছিলে? সমুদ্ৰগুপ্তাৰ পুতেক। এতিয়া ইয়াতে কি হৈ গ'ল, এই যিটো ৰামাগুপ্তা আছিলে হি ৱাজ নট এফিচিয়েণ্ট, ৰামাগুপ্তা ৱাজ নট এফিচিয়েণ্ট, ঠিক আছে। সমুদ্ৰগুপ্তাৰ পুতেক দুটা আছিলে, এটাৰ নাম আছিলে কি চন্দ্ৰগুপ্তা বিক্ৰমাদিত্য আৰু এটাৰ নাম আছিলে আমাৰ ৰামাগুপ্তা। ৰামাগুপ্তা ৱাজ নট এফিচিয়েণ্ট, ৰামাগুপ্তা ৱাজ ডিফিটেড বাই কোন? ৰামাগুপ্তা ৱাজ ডিফিটেড বাই দ্য শাকাজ। এতিয়া যেতিয়া ৰাতি তাহাঁতি শাকাৰ কেম্পত ৰামাগুপ্তা গ'ল আৰু শাকাই কৈছে মই যিখিনি তোক এম্পায়াৰ লৈছিলোঁ ডিফিট কৰিলে ন, অভিয়াছলি শাকাজে ডিফিট কৰিলে গোটেই এম্পায়াৰবোৰ, যিমান মাটি আছিলে ৰামাগুপ্তাৰ আণ্ডাৰত যিখিনি কেপচাৰ আছিলে চব কোনে লৈ ল'লে? শাকাজে লৈ ল'লে। চ' শাকাজে কৈছে যে ঠিক আছে মই তোক যিখিনি আমি কেপচাৰ কৰিছিলোঁ মই তোক ঘূৰাই দিম, বাট ইউ হেভ টু গিভ মি ইয়'ৰ ৱাইফ, ঠিক আছে। ঘৈণীয়েকক বিচাৰিছিলে, কোনে বিচাৰিছিলে? শাকাজে বিচাৰিছিলে, ৰামাগুপ্তাৰ ঘৈণীয়েকক তাহাঁতৰ লগত বিচাৰিছিলে। চ' এই বস্তুটো কি হ'ল, চন্দ্ৰগুপ্তা বিক্ৰমাদিত্যই মনে মনে শুনি আছিলে। শুনি থকাৰ টাইমত চন্দ্ৰগুপ্তা বিক্ৰমাদিত্যই আৰু এটা বস্তু শুনিলে কি দিছ ৰামাগুপ্তা, শাকাজে কাক বিচাৰিছিলে? ৰামাগুপ্তা ঘৈণীয়েকক বিচাৰিছিলে, এণ্ড ৰামাগুপ্তাই একচুৱেলি এগ্ৰিড, ঠিক আছে। ৰামাগুপ্তাই মানে হি এগ্ৰিড যে ঘৈণীয়েকজনীক শাকাজক দি দিব। এইটো মনে মনে শুনি আছিলে আমাৰ চন্দ্ৰগুপ্তাটো বিক্ৰমাদিত্য, ঠিক আছে, মনে মনে শুনি আছিলে। আৰু চন্দ্ৰগুপ্তা বিক্ৰমাদিত্যই কি কৰিলে? এই ৰামাগুপ্তা মাৰিলে আৰু শাকাজৰ যিটো লিডাৰ আছিলে তাৰ ডিঙিটো কাটি পেলালে, ঠিক আছে। এই গোটেই ষ্টৰিটো ক'ত আছে? দেৱীচন্দ্ৰ গুপ্তম, ঠিক আছে। তাৰপিছত কি হ'ল, এই ৰামাগুপ্তাৰ ৱাইফ, ঠিক আছে, ৰামাগুপ্তাৰ ৱাইফ ধ্ৰুৱা দেৱী হয় নামটো, ৰামাগুপ্তাৰ ৱাইফৰ নামটো কি আছিলে? ধ্ৰুৱা দেৱী। বিকি দিছিলে শাকাক। এইটো কি কৰিলে? এই আমাৰ চন্দ্ৰগুপ্তা টুৱে বিয়া পাতি ল'লে, চন্দ্ৰগুপ্তা টুৱে বিয়া পাতি ল'লে কাক? ৰামাগুপ্তাৰ ৱাইফক। ধ্ৰুৱা দেৱী এণ্ড চন্দ্ৰগুপ্তা বিক্ৰমাদিত্য পুতেক এটা হ'ল, পুতেকটোৰ নাম কি হয়? কুমাৰা গুপ্তা, মনত ৰাখিবা, ঠিক আছে। পুতেকটোৰ নাম কি হ'ল? কুমাৰা গুপ্তা, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়, এণ্ড দিছ কুমাৰা গুপ্তাৰ কথা আমি পঢ়িম অলপ পাছত। চ' ইয়াতে এই কনকুৱেষ্ট অফ শাকাজৰ কথা মই অলপ আগত কৈয়ে দিলোঁ তোমালোকক এইখিনি, চ' মনত ৰাখিবা। চ' ডিউৰিং দিছ টাইম মনত ৰাখিবা দেৰ ৱেৰ 9 জুৱেলছ এণ্ড মষ্ট ফেমাছ কি আছিলে? কালিদাস। আমি কালিদাসে কি লিখিছিলে অলপ পাছত ডিছকাছ কৰি আছোঁ। চ' ইয়াতে মনত ৰাখিবা দেৰ ৱেৰ মেৰিজ এলায়েন্স কি আছিলে আমাৰ এইখিনি? হি মেৰিড হোৱাট? হি মেৰিড দ্য প্ৰিন্সেছ অফ কুবেৰ নাগা, দ্য ডটাৰ কি আছিলে? প্ৰভাতী গুপ্তা। কোনে বিয়া পাতিলে কুবেৰ নাগা? কুবেৰ নাগাক কোনে বিয়া পাতিলে? এই চন্দ্ৰগুপ্তা টুৱে। ইয়াতে কি কৈছিলোঁ? চন্দ্ৰগুপ্তা টুৱে প্ৰথমত কাক বিয়া পাতিছিলে? এই ৰামাগুপ্তাৰ ঘৈণীয়েকক। আৰু ৰামাগুপ্তা ঘৈণীয়েক মানে ধ্ৰুৱা দেৱী আৰু চন্দ্ৰগুপ্তা টুৰ পুতেক হ'ল কুমাৰ গুপ্তা। তাৰপিছত চন্দ্ৰগুপ্তা টুৱে আকৌ বিয়া পাতিলে, কাক বিয়া পাতিলে? এই কুবেৰ নাগাক বিয়া পাতিলে, ঠিক আছে, কুবেৰ নাগা। আৰু ফ্ৰম কুবেৰ নাগা দে হেড আ ডটাৰ, নামটো কি হয়? প্ৰভাতী গুপ্তা। আৰু এই প্ৰভাতী গুপ্তা ভাকাটাকা ডাইনেষ্টিৰ যিজন প্ৰিন্স হয়, ভাকাটাকা ডাইনেষ্টিৰ প্ৰিন্সৰ লগত প্ৰভাতী গুপ্তা বিয়া হৈ গৈছিলে। বাট ইন দ্য মিন হোৱাইল এই যিজন ভাকাটাকা ডাইনেষ্টিৰ প্ৰিন্স আছিলে সেইজনো মৰি গ'ল, ঠিক আছে। চ' আল্টিমেটলি গোটেই এণ্টায়াৰ কিংডমটো কাৰ আণ্ডাৰত আহি গ'ল? প্ৰভাতী গুপ্তা। চ' প্ৰভাতী গুপ্তা আণ্ডাৰত আহি যোৱা মানে কাৰ আণ্ডাৰত থাকিব? আমাৰ চন্দ্ৰগুপ্তা টুৰ আণ্ডাৰত থাকিব, বা চন্দ্ৰগুপ্তা বিক্ৰমাদিত্যৰ টুৰ আণ্ডাৰত থাকিব। চ' এইটো চোৱা, এইটো গল্ডেন এজ অফ আমি এইটো গুপ্তা পিৰিয়ডো কওঁ। ইয়াতে মই তোমালোকক বুজাই আছোঁ চোৱা। দ্য ইনফ্লুৱেঞ্চিয়েল ৰিজেণ্ট এই প্ৰভাতী গুপ্তা আছিলে ন। প্ৰভাতী গুপ্তা কি হ'ল? ইজ এ ডটাৰ অফ Chandragupta II, served as a powerful regent, extending Gupta's influence into Vakataka Deccan, ঠিক আছে। তাৰপিছত এইটো মই কি কৈছিলোঁ? she ruled on the behalf of Vakataka prince, ঠিক আছে। এতিয়া মানে মই কৈছিলোঁ কি ভাকাটাকা ডাইনেষ্টিৰ যিজন ৰুলাৰ ঢুকাই গ'ল। চ' এতিয়া কি হ'ল? প্ৰভাতী গুপ্তা মেইন প্ৰিন্সেছ হৈ গ'ল, পুৰা কণ্ট্ৰল কৰি আছিলে ভাকাটাকা ডাইনেষ্টিটো। এতিয়া কি হ'ল? ভাকাটাকা ডাইনেষ্টিৰ প্ৰিন্সেছ হৈ গ'ল তোমাৰ প্ৰভাতী গুপ্তা, আৰু প্ৰভাতী গুপ্তাৰ ডটাৰ হয় কাৰ? চন্দ্ৰগুপ্তা বিক্ৰমাদিত্য। চ' আল্টিমেটলি গোটেই কিংডম ভাকাটাকাৰ গোটেই ডাইনেষ্টি যিটো আছিলে কাৰ আণ্ডাৰত আহি গ'ল? চন্দ্ৰগুপ্তা টু আণ্ডাৰত আহি গ'ল। নেক্সট আমি চাম কুমাৰ গুপ্তা কোন আছিলে। কুমাৰ গুপ্তা কোন আছিলে? কুমাৰ গুপ্তা কাৰ পুতেক আছিলে? ধ্ৰুৱা দেৱী আৰু কাৰ পুতেক? চন্দ্ৰগুপ্তা টু,
ঠিক আছে কুমাৰগুপ্তা অলছো নন এজ দ্য ক্ৰামাদিত্য এইটো টাইমতে পিক গোল্ডেন পিৰিয়ড বুলি কয় আৰু কালিদাস ফ্লাৰিছ ডিউৰিং হিজ পিৰিয়ড এতিয়া ইয়াতে নালন্দা ইউনিভাৰ্চিটি বনিছে সুদৰ্শন লেক ৰিপেয়াৰ কৰিছে সাৰনাথ স্তূপা ৰিপেয়াৰ কৰিছে ঠিক আছে আৰু ইয়াতে হাই কোৱালিটি তোমাৰ গোল্ড কইন ইয়াতে দিছিলে সবতকৈ বেষ্ট কোৱালিটি পাইছিলোঁ সমুদ্ৰগুপ্তা তাৰপিছত কুমাৰগুপ্তা টাইমতো বেষ্ট হাই কোৱালিটি অফ কইনেজ চিষ্টেম ষ্টাৰ্ট কৰিছিলে আৰু এটা কথা মনত ৰাখিবা হি ৱাজ দি লাষ্ট গুপ্তা ৰুলাৰ টু ইছ্যু বেষ্ট কোৱালিটি অফ গোল্ড কইনছ নেক্সট আৰু এজন ৰজা আহিব কি হ'ব কুমাৰগুপ্তা পাছত আহিব স্কন্দগুপ্তা বাট মনত ৰাখিবা স্কন্দগুপ্তা বেচেৰাৰ উপায় নাই চন্দ্ৰগুপ্তাৰ টাইমত নহয় বহুত বেছি বাহিৰৰ পৰা ইনভেজন আহিলে চ' হন ইনভেজন বুলি কয় ঠিক আছে হন ইনভেজনছ আহিছে চ' এই গোটেই ইনভেজনছবোৰ হি ডিফিট কৰোঁতে কি হ'ল ইকনমি বিকেম আনষ্টেবল বিকজ পইচা খৰচা কৰি যুদ্ধ কৰে চ' আল্টিমেটলি কি হ'ল এই যিটো গ'ল্ড কোৱালিটি গ'ল্ড আছিলে বেষ্ট কোৱালিটি গ'ল্ড এইটো ডিবেচ হৈ পেলাই এতিয়া চিলভাৰ কইন প্ৰডিউচ কৰিব গৈছে বিকজ ইকনমি বৰবাদ হৈ গ'ল কিয় বিকজ বাহিৰৰ পৰা বহুত এটেক আহিছে কোনে এটেক কৰিছে হন আৰু স্কন্দগুপ্তা বহুত পাৱাৰফুল আছিলে এণ্টায়াৰ এই যিখিনি এটেক আহি আছিলে চব হি ডিফিট কৰি আছিলে ঠিক আছে কিয় ডিফিট কৰিব পাৰিছে বিকজ কইনছ বহুত আছিলে সিহঁতৰ ওচৰত গ'ল্ড কইনছ বহুত আছিলে গ'ল্ড কইনছ কনভাৰ্ট কৰি ৱেপেনছ বনাইছিলে মানুহ ৰিক্ৰুট কৰিছিলে বাট এটা টাইমত কি হৈ গ'ল ইকনমি আনষ্টেবল হৈ গ'ল আৰু এই গ'ল্ড কইনৰ ডিবেচ হৈ পেলাই চিলভাৰ কইনত তাহাঁতি কি কৰিলে ট্ৰেড কৰিলে মানে লাষ্ট গুপ্তা ৰুলাৰ টু ইছ্যু দ্য হাইয়েষ্ট কোৱালিটি অফ চিলভাৰ কইন কোন হয় স্কন্দগুপ্তা ঠিক আছে এতিয়া যদি চোৱা ডিক্লাইন অফ দ্য গুপ্তা এম্পায়াৰ ডিক্লাইন অফ দ্য অৰ এণ্ড অফ দ্য গুপ্তা এম্পায়াৰ আমাৰ এভিডেঞ্চ কি এই অলপ আগত কৈছিলোঁ যে কইনেজ স্কন্দগুপ্তাৰ কইনেজ কি হৈ গ'ল গ'ল্ড কইনৰ পৰা গৈ পেলাই কি হৈ গ'ল ডিবিএছ কোৱালিটি হৈ গ'ল গ'ল্ডৰ আৰু তাৰপিছত আমি গম পাম যে চিলভাৰ কইন লাষ্ট তোমাৰ মানে কি হৈছিলে চাৰ্কুলেশ্যনত আনিছিল তাৰপিছত একদম লেটাৰ ধৰিবা তোমালোকে ধৰি লোৱা এই যিজন একদম লাষ্টৰ যিজন ৰুলাৰ ভানুগুপ্তাৰ টাইমতো ছ'চাইটিও ডিগ্ৰেড হৈ গ'ল এই ফাৰ্ষ্ট এভিডেঞ্চ এই সতীৰ এভিডেঞ্চ পাইছিলে ভানুগুপ্তা পিৰিয়ডত ঠিক আছে আৰু এই কোনটো জেগাত ইৰেণ বুলি জেগা টুকুৰা আছে ক'ত মধ্যপ্ৰদেশত তাতে পাইছিলে ইয়াতে লিখি থোৱা আছে প্ৰেক্টিছ উইটনেছেছ ইৰেণ মধ্যপ্ৰদেশ ঠিক আছে এতিয়া সি যিখিনি লেটাৰ গুপ্তা ৰুলাৰ আছিলে আফটাৰ দ্য মানে স্কন্দগুপ্তা মই কৈছিলোঁ স্কন্দগুপ্তা বহুত পাৱাৰফুল আছিলে বিকজ সি যিমানবোৰ ইনভেজনছ আহি আছিলে হন ইনভেজনছ চবকে ডিফিট কৰি আছিলে এতিয়া যিখিনি লেটাৰ গুপ্তাছ মানে স্কন্দগুপ্তাৰ পাছত সেইখিনি কাম নাইকিয়া ঠিক আছে এইখিনি আমাৰ দৰকাৰ নাই এইটো আমি কেনেকৈ গম পাম যে যিখিনি গ'ল্ড কোৱালিটি কইনছ আছিলে আৰু যিখিনি বেষ্ট কোৱালিটি চিলভাৰ কইনছ আছিলে চব ডিবেচ হৈ গুচি গ'ল ঠিক আছে আৰু এটা কথা মনত ৰাখিবা এই যিখিনি যে হান ইনভেজন হৈ আছিলে মই কৈছিলোঁ স্কন্দগুপ্তাৰ টাইমত এইটো কমপ্লিটলি বন্ধ কোনে কৰি দিলে হান ইনভেজনটো য়শোধৰ্মন ঠিক আছে আৰু ৰুলাৰ অফ মালৱা য়শোধৰ্মন ডিফিটেড দ্য হান আগেইন এণ্ড বিল্ড ভিক্টৰী পিলাৰ কল এজ কীৰ্তি স্তম্ভ ছ'চাইটেল ডিগ্ৰেডেশ্যন কেনেকৈ হৈছে ফাৰ্ষ্ট আমি গম পাইছোঁ যে সতী এভিডেঞ্চ আহি গৈছে আনটাচেবিলিটি আহিছে তাৰপিছত কাষ্ট ছিষ্টেম ডেভেলপ হৈ গৈছে উইমেনৰ পজিশ্যন ডিগ্ৰেড হৈ গুচি গ'ল ঠিক আছে হান ইনভেজন হোৱাৰ কাৰণে কি হ'ল আমাৰ ইকনমিক ক্ৰাইচিছ হৈ গৈছিলে এট ডেট টাইম ইকনমিক ক্ৰাইচিছ হৈ গৈছিলে বিকজ আমি স্কন্দগুপ্তাৰ টাইমত পঢ়িছিলোঁ কি হৈছিলে চ' এতিয়া যদি আমি গোটেই যদি আমি এণ্টায়াৰ হাৰিয়াংকা ডাইনেষ্টিৰ পৰা আৰু গুপ্তা এম্পায়াৰলৈকে যদি আমি ক্ৰন'লজি চাওঁ চ' ফাৰ্ষ্টত মনত ৰাখিবা ফাৰ্ষ্টত কোন আহিছিলে হাৰিয়াংকা ডাইনেষ্টি ফাৰ্ষ্ট যেতিয়া আমি পঢ়িছিলোঁ এটা ৰিভিজন মাৰি দিওঁ ঠিক আছে এতিয়া ফাৰ্ষ্টত হাৰিয়াংকা ডাইনেষ্টি অৰ পৃথু হাত্যা ডাইনেষ্টি বুলি কয় প্ৰথমত কোন আছিলে বৃহদ্ৰথৰ পিছত কোন আছিলে বিম্বিছাৰৰ পিছত আছিলে আজাতশত্ৰুৰ পিছত আছিলে উদয়ন এইটো এণ্টায়াৰটো আছিলে কি আমাৰ এইটো পৃথু হাত্যা ডাইনেষ্টি বা হাৰিয়াংকা ডাইনেষ্টি তাৰপিছত আহিলে শিশুনাগা ডাইনেষ্টি প্ৰথমত শিশুনাগ আছিলে তাৰপিছত কলশোক আছিলে তাৰপিছত মহানন্দীন আছিলে ঠিক আছে এইটো হ'ল আমাৰ শিশুনাগ ডাইনেষ্টি তাৰপিছত আছিলে নন্দা ডাইনেষ্টি আমি গম পাইছিলোঁ পঢ়িছিলোঁ মহাপদ্মানন্দাৰ পুতেক আছিলে মহাপদ্মানন্দাৰ পুতেক আছিলে ধানানন্দা তাৰপিছত এই ধানানন্দাক মাৰিলে কোনে চন্দ্ৰগুপ্তা মৌৰ্য এইটো নন্দা ডাইনেষ্টি আৰু এইখিনিৰ পৰা আৰম্ভ হৈছে চন্দ্ৰগুপ্তা মৌৰ্যন ডাইনেষ্টি যেনেকৈ চন্দ্ৰগুপ্তা মৌৰ্য আছে ইয়াতে বিন্দুচাৰ আছে আৰু অশোকা আছে এই গুপ্তা পিৰিয়ডটো বহুত দীঘল আছিলে ঠিক আছে গুপ্তা পিৰিয়ডৰ বহুত ৰুলাৰ্ছ আছিলে ইয়াতে শ্ৰীগুপ্তা আৰম্ভ হৈছিলে হিষ্টৰিকেল ফাউণ্ডাৰ তাৰপিছত চন্দ্ৰগুপ্তা 1 ৰিয়েল ফাউণ্ডাৰ তাৰপিছত সমুদ্ৰগুপ্তা তাৰপিছত ৰামাগুপ্তা তাৰপিছত চন্দ্ৰগুপ্তা 2 তাৰপিছত কুমাৰগুপ্তা স্কন্দগুপ্তা ভানুগুপ্তা ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় এতিয়া যদি তোমালোকে এই গুপ্তা পিৰিয়ডৰ যদি আমি অকণমান ডাইনেষ্টিটো চাওঁ যে শ্ৰীগুপ্তা আছিলে আমাৰ আৰ্লি এনচেষ্টাৰ বা হিষ্টৰিকেল ফাউণ্ডাৰ তাৰপিছত আহিলে ঘটোৎকচা আৰু এই শ্ৰীগুপ্তাৰ পুতেক আছিলে ঘটোৎকচা ঠিক আছে তাৰপিছত আহিলে চন্দ্ৰগুপ্তা 1 হি ইজ অলছ' ন'ন এজ দি ৰিয়েল ফাউণ্ডাৰ তাৰপিছত আহিলে সমুদ্ৰগুপ্তাৰ আকৌ কি হৈছিলে
পুতেক এটা আছিলে ৰামাগুপ্তা আৰু এটা পুতেক আছিলে চন্দ্ৰগুপ্তা টু এই চন্দ্ৰগুপ্তা টু কি বুলি কয় বিক্ৰমাদিত্য চ' ৰামাগুপ্তাৰ ঘৈণীয়েক আছিলে ধ্ৰুৱা দেৱী আমি পঢ়িছিলোঁ আৰু সেই ধ্ৰুৱা দেৱী আছিলে আৰু ধ্ৰুৱা দেৱীক ঠিক আছে ধ্ৰুৱা দেৱীক কোনে বিয়া পাতিলে বুলি কৈছিলোঁ চন্দ্ৰগুপ্তা টুৱে বিয়া পাতিলে বিকজ এই ধ্ৰুৱা দেৱীক বিকি দিছিলে কোনে ৰামাগুপ্তাই চাকাক এই চন্দ্ৰগুপ্তাই কি কৰিলে চাকাকো মাৰিলে ৰামাগুপ্তাকো খতম কৰি দিলে আৰু লাষ্টত এই ঘৈণীয়েকক বিয়া পাতিলে তাৰপিছত নেক্সট চন্দ্ৰগুপ্তা আৰু বিয়া পাতিলে কি কুবেৰ নাগা এতিয়া ধ্ৰুৱা দেৱীক যে বিয়া পাতিলে কুমাৰ গুপ্তাৰ ছান আৰু কুবেৰ নাগাক যে বিয়া পাতিলে প্ৰভাতী গুপ্তাৰ ডটাৰ ঠিক আছে তাৰপিছত কুমাৰ গুপ্তা বা পুতেক কোন হ'ল স্কন্দগুপ্তা আৰু স্কন্দগুপ্তা পুতেক কোন হয় ভানুগুপ্তা দিছ ইজ দি এণ্টায়াৰ ক্ৰনলজি অফ দ্য ডাইনেষ্টি ঠিক আছে আমাৰ এইখিনিলৈকে আছিলে গুপ্তা পিৰিয়ড এণ্টায়াৰ আমি ৰিভিজনো দি দিলোঁ হাৰিয়াংকা ডাইনেষ্টি শিশুনাগা ডাইনেষ্টি নন্দা ডাইনেষ্টি মৌৰ্যান ডাইনেষ্টি আৰু গুপ্তা ডাইনেষ্টি ঠিক আছে তোমালোকে এবাৰ ওপৰে ৰিভিজন দি ল'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে